So hey everyone, welcome back to again. This is AK Assamese Mix. Aru aji eta notun video, notun eta topic loi ahisu apnalokor babe. Aru hoday moi unique video loi ahu apnalokor babe. Aru apnaloke continue khali video tu sai thakibo. Aru apnalokok dekhuam step by step. Aru aji recipe tu hoise apnalokor heri fruit custard. Aru fruit custard kenuka mane moi banam mane more recipe. Aru khetu apnalokok share kori asu. Apnaloke skip nokoribo. ভিডিও টু কন্টিনিউ চাই থাকিব লেটস সি স্টার্ট করো ভিডিও টু চাই থাকক আপোনালোকে আৰু ৰেচিপিটো বনাবলৈ কি কি ইনগ্ৰেডিয়েন্টস মানে মালখিনি লাগিব সেইখিনি মই আপোনালোকক দেখুৱাই আছো স্টেপ বাই স্টেপ আপোনালোকে চাই থাকক আৰু ফাৰ্স্ট টাইম আপোনালোকে এটো দেখি আছে ফ্ৰুট কাস্টাৰ্ড পাউডাৰ এটো আপোনালোকে যিকোনো মানে এটো মই 1 কেজি ওজনৰ আনিছো কিয়নো মই মানে বিজনেছৰ কাৰণে মানে মই বেচো সেইকাৰণে মই ডাঙৰ পেকেট আনিছো আৰু যদিহে আপোনালোকে মানে বনাব বিচাৰে খৰু খৰু মানে পেকেট পাবো আপোনালোকে 100 গ্ৰাম 200 গ্ৰাম গ্লামাল যিকোনো দোকানত পাই যাব আপোনালোকে আৰু এটো হল ফ্ৰুট কাস্টাৰ্ড এসক পেকেটটো যদি ডাঙৰ লব বিচাৰে সক পেকেটটো স্ক্ৰিনশ্বট লৈ লব আপোনালোকে এটো লৈ আনিব আৰু আপোনালোকৰ লাগিব গাখীৰ এসক গাখীৰ আছে মোৰ আৰু গাখীৰ আৰু ফ্ৰুট কাস্টাৰ্ড এটা মানে এনেকুৱা এটা মানে হেৰি সসপেন খৰু এটাত মই আগতে বনাই লৈছো গাখীৰ আৰু পাউডাৰটো গুটেই কিটা মানে একলগে মিক্স কৰি ভালকে এটো বনালে তাৰ পিছত এনেকুৱা হ'ব এটো কাস্টাৰ্ড হয় আৰু এটো আপোনালোকে কি কৰিব গাখীৰ আৰু পাউডাৰটো মিক্স কৰি মানে গেছত মানে জুইত অলপ মানে আপোনালোকে এটো মানে গৰম কৰিব তেতিয়া আপোনালোকে গম পাই যাব এনেকুৱা হ'ব তাৰ পিছৰ প্ৰসেসটো হল এতিয়া কাস্টাৰ্ড খিনি আপোনালোকে মিক্সি এটা জগত বঢ়াই আকৌ এখিনি চেনি আৰু এৰি মিল্ক মেড আছে এটো আৰু মানে মিক্স কৰি লব মিক্সিত মানে হেৰি মিক্সাৰত তাৰ পিছত আপোনালোকে মই যেহেতু ফ্ৰুট ইউজ কৰিম আৰু ফ্ৰুট ইউজ হয় ফ্ৰুট কাস্টাৰ্ডত আপেল আছে কল আছে আৰু খাজু আছে কিশমিশ আৰু আছে আঙুৰ আৰু বাকি মই গাখীৰ আৰু এখিনি মিক্স কৰি একেলগে মানে বনাম আৰু আপোনালোকে চাই থাকিব কন্টিনিউ ভিডিওটো স্কিপ নকৰিব সম্পূৰ্ণ প্ৰসেসটো চালেহে গম পাব কেনেকৈ আপোনালোকে বনাব লাগে গতিকে চাই থাকক আপোনালোকে নেক্সট প্ৰসেস বিলাক মই দেখুৱাই আছো আপোনালোকক লেটস সি আৰু আপোনালোকে ফ্ৰুট কেনেকুৱা কাটিং কৰিব হেতু মই আপোনালোকক দেখুৱাই আছো আৰু কেনেকুৱা টুকুৰাটো ৰাখিব মানে ফ্ৰুটটো যেনেকুৱা আপোনালোকে দুনিয়াকে কাটিব মানে তেনেকুৱা খাবলৈ টেষ্ট হ'ব আৰু দেখাটো ধুনীয়া লাগিব আৰু এয়া দেখিছে মই আপেল কিটা বাকলি গুছাই ললো আৰু এনেকুৱাকে বাকলিটো মানে পেলাই দিলে মানে ধুনীয়া লাগে আৰু খাবলৈ মানে এটা টেষ্ট মুখত ভাল লাগে সেইকাৰণে মই স্কিনটো মানে বাকলিটো গুছাই দিলো আৰু এতে কাটিংটো কেনেকুৱা কৰি আছো হেতু আপোনালোকে চাই থাকক এনেকুৱাকে কাটিব পিস এনেকুৱা ইমান ডাঙৰো নহয় আৰু ইমান সৰুও নহয় পিসটো এটা মিডিয়াম সাইজ ৰাখিব লাগে এসক এনেকুৱাকে টুকুৰা কৰি লব আপোনালোকে আৰু এক কল সেম তেনেকুৱা টুকুৰা কৰি লব এনেকুৱাকে এসক আপোনালোকে এনেকুৱা টুকুৰা কৰিব আৰু যিমান কিটা ফ্ৰুট আপোনালোকে দিব বিচাৰে বা যিমান আপোনালোকৰ মানে হিচাপত আপোনালোকে যিকোনো ফ্ৰুট দিব পাৰে কাস্টাৰ্ডত এটো আপোনালোকৰ ওপৰত মেটাৰ হ'ব মানে যিকোনো ফ্ৰুট দি আপোনালোকে খাব পাৰিব এনেকুৱা নহয় যে এটো দিব পাৰে এটো দিব পাৰে অপচনেল হয় যিকোনো ফ্ৰুট কাস্টাৰ্ডত মিক্স কৰি আপোনালোকৰ হিচাপত মানে খাব পাৰিব বা বনাব পাৰিব আৰু এসক কল আৰু আপেল কাটিছো মই আৰু এতিয়া আঙুৰ দেখি আছে আপোনালোকে আঙুৰ কিটা এনেকুৱাকে সৰু সৰু পিসেস টুকুৰা কৰিম এসক এনেকুৱাকে কাটি লব আপোনালোকে এসক যিমান দুনিয়াকে ফ্ৰুট কিটা কাটিব কিমান খাবলৈ ভাল লাগে আৰু গাইস এসক কাস্টাৰ্ডৰ কাৰণে ফ্ৰুট কিনি মানে ইয়াতে আছে আপেল আছে আঙুৰ আছে কল আছে আৰু কিশমিশ আছে খাজু আছে আৰু মিল্ক মেড এটো কেনেকৈ ইউজ কৰি আছো মই দেখুৱাই আছো আপোনালোকক আৰু এতিয়া মই এটো মিক্সি হয় জগ এটোৰ ভিতৰত মই কাস্টাৰ্ড কিনি
মানে মিক্স কৰি আছোঁ কেনেকুৱা সেইটো দেখুৱাই আছোঁ আপোনালোকক চাই থাকক আৰু এয়া হ'ল কাষ্টাৰ্ড আৰু এয়া চাওক মিক্সিৰ ভিতৰত মানে হেৰি কাষ্টাৰ্ডখিনি ঢালি দিলোঁ আৰু চেনি এড কৰি দিম এয়া চাওক চেনি এড কৰি আছোঁ আৰু এয়া চাওক মিল্ক মেড এড কৰি আছোঁ মই এয়া এইটো দিলে মানে অলপ থিকনেছটো মানে অলপ হেৰি হ'ব এয়া চাওক এড কৰি দিলোঁ আৰু এতিয়া গাখীৰ এয়া চাওক গাখীৰ ইউজ কৰি আছোঁ আৰু এনেকৈ সো গাইজ আজিৰ ফ্ৰুট কাষ্টাৰ্ডৰ ৰেচিপি আপোনালোকৰ কেনেকুৱা লাগিল আৰু যদিহে আপোনালোকৰ কিবা কনফিউজন থাকে তেনেহ'লে মোক কমেণ্ট কৰি আপোনালোকে মানে সুধিব পাৰে বা জানিব পাৰিব মোৰ পৰা আৰু ৰেচিপিটো অবভিয়াছলি আপোনালোকৰ ভাল লাগিব আৰু আপোনালোকে ট্ৰাই কৰিব আৰু খাই চাব আপোনালোকে বনাব আৰু এনেকুৱা সদায় মই ইউনিক ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে আৰু আপোনালোকে খালি মোৰ চেনেলটো मतलब माने सब्सक्राइब कर दी और जदि है फेसबुक चाई आछे तेनहले सेम नाम आछे फलो कर दी और शेयर कर दी और चाई थाकिब आपनालोकर प्रिय चैनल एके आसामिज मिक्स और आजिले इमाने आछिले बाय बाय।